এয়া মাহীহঁতৰ ঘৰত দ্বিতীয় দিনা। সেইদিনা ঘৰত নহয় দেই, মাহীহঁতৰ পথাৰতহে। আমি পিকনিকৰ আয়োজন কৰিছিলো। আমি গৈ পাওঁতে জানুবাই ভাত মাংস বনাই মেলি ৰেডি। মাহীহঁতৰ মানে সেইদিনা ধান্দা শেষ হ'ব হৈছিলেগৈ, সেইকাৰণে চবেই ভাবিলো পথাৰতে খানাটো খাই দিওঁ। আৰু মোৰ দায়িত্ব আছিলে দুগৰাকীক চম্ভালা। মাহীয়ে খোৱাৰ মছলাটো এইখিনিতে ওলাই যায়। তাৰ পাছত আফটাৰ মেনি ইয়াৰ্ছ পথাৰত ভাত খোৱাৰ আমেজটো কিমান যে বছৰ হ'ল। সেই যে মই কৈছিলো আমাৰ পথাৰলৈ সৰুতে যোৱাৰ কথা, তেতিয়াই খোৱা। মানে মই LP স্কুলতে পঢ়ি আছিলো। এতিয়া পথাৰ থাকিও খেতি নাই আৰু সেই আমেজবোৰো নাই। বাৰু গোটেইখিনি সেইদিনা খুব ফূৰ্তিৰে পথাৰতে ভাত সাজ খালো। বহুত দিনীয়া পেণ্ডিং ভিডিঅ'বোৰে মোৰ গেলেৰী ভৰ্তি হৈ আছে, এডিট কৰিবলৈ সময় পোৱা নাই। তালে গ'লে মই পাহৰিয়ে যাওঁ যে মই ডেইলি ব্লগিং কৰি আছিলো। আৰু বহুত মানুহৰ মাজত থাকিলে মই নোৱাৰো এইবিলাক ব্লগ এডিট কৰা, ফটো আপলোড কৰা। কিছুমানে যেনেকে লগালগ ফটো মাৰি লগালগ আপলোড কৰি থাকে, মোৰ দ্বাৰা মানে নহ'ব এইবোৰ। ঘৰত আহি শান্তিৰে ভালকে ফটোবোৰ ঘন্টা ঘন্টা ধৰি চাই ভিডিঅ'বোৰ মিলাই মেলিহে মই কিবা এটা আপলোড কৰিব পাৰো। আচলতে সেইকাৰণে মই চব কামতে লেজি চাগে। বাৰু তথাপিও এনেকৈ লাহে লাহে দি যাম।